কল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো এটা গুড নিউজটো কি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম CM100 1.0 পৰা এটা মেছেজ আহিছে মোৰ মোবাইলত অলপ আগতে 30 মিনিট মান আগতে মেছেজ আহিছে তো মই ভাবিলো মেছেজটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম যেটো CM100 1.0 মেছেজটো ইয়াতে লিখা আছে ডিসপ্লে চাব পাৰিছে আপোনালোকে মেছেজটো লিখা আছে যে মই CM100 1.0 থাৰ্ড কিস্তিৰ বাবে সিলেক্ট হৈছো আৰু এই থাৰ্ড কিস্তি ল'ব বাবে মোৰ গুৱাহাটী যাব লাগিব কিয়নো গুৱাহাটীতে দিব সেক্টো সেইভাবে তো আপোনালোকে CM100 1.0 যদি হয় আপোনালোকৰ যদি এই মেছেজটো আইছে তেতিয়া হলে আপোনালোকৰো যাব লাগিব কাৰণ থাৰ্ড কিস্তি ল'বলৈ থাৰ্ড কিস্তিটো 1 লাখ টকা দিয়া হ'ব ফাৰ্স্ট কিস্তি যেটো 2024 তে মই লাভ কৰিছিলো মোৰ দৰে 25000 যুৱক যুৱতীয়ে লাভ কৰিছিলে যেটো 75000 দিছিলে আৰু 25000 একাউণ্টত হমাই দিছিলে এতিয়া থাৰ্ড কিস্তি দিব 1 লাখ টকা এটু লব বাবে গুৱাহাটী খানাপাৰা ইয়াতে লিখাই আছে এই মেছেজৰ এড্ৰেছও দি দিছে গুৱাহাটী খানাপাৰা যেটো পৌৰ চিকিৎসা খেলপথাৰত মানে অনুষ্ঠান এটা পাতিব CM ছাৰে এই অনুষ্ঠানতে চেক দিব তো বন্ধুবানীসকল আপোনালোকৰ ভিতৰত কাৰ এই মেছেজটো আহিছে আপোনালোকে চেক কৰি লওক মোবাইলটো এবাৰ নতুবা জিমেইলতো দিয়ে জিমেইলতো চেক কৰি লওক আপোনালোকৰ যিসকলে CM100 1.0 হয় যিসকলে 2024 অলৰেডি 1 লাখ টকা লাভ কৰিছে এতিয়া থাৰ্ড কিস্তিৰ বাবে আপোনালোকক মাতিব যিসকলে সিলেকশন হৈছে এইবাৰ 25000 যুৱক যুৱতীৰ ভিতৰত ধৰি লওক 13000 সিলেকশন হৈছে এই 13000 জনক গুৱাহাটী মাতিব গুৱাহাটী মাটি আপোনালোকক চেক দিয়া হ'ব তো গুৱাহাটী লগ পাম আপোনালোকৰ লগত যিসকলে CM100 1.0 হয় আৰু যিসকলৰ মানে DIC অফিচৰ পৰাও খবৰ কৰিব আপোনালোকে যদি সিলেকশন হৈছে DIC অফিচৰ পৰা খবৰ কৰিব আৰু আপোনালোকৰ মোবাইলতো মেছেজ ইতিমধ্যে হমাই গৈছে যদি হমাইছে আপোনালোকে মোক কমেন্টত জনাই দিব তাতে গৈ লগ কৰিম CM100 1.0 যেটো মানে ইয়াৰ আগৰ বছৰ অৰ্থাৎ যেটো 2024 যিসকলে 1 লাখ টকাকে লাভ কৰিছে হিয়তক মানে ধনৰাশিটো দিব তৃতীয় কিস্তি যেটো খানাপাৰাত পৌৰ চিকিৎসা খেলপথাৰত CM ছাৰে চেক প্ৰদান কৰিব আপোনালোকৰ আপোনালোকে কোনে সিলেকশন হৈছে কোনে হোৱা নাই কমেন্টত জনাই দিব 13000ৰ নিচিনা গুৱাহাটী যাব লাগিব প্ৰগ্ৰামটো হ'ব পাৰে কিয়নো 13000 যুৱক যুৱতীক মাতিব তো গুৱাহাটীতে সকলোকে মাতি এটো গভৰ্ণমেণ্টৰ পৰাই আপোনালোকক মানে লৈ যোৱা হ'ব যেটো গভৰ্ণমেণ্টৰ পৰাই যেটো ব্যৱস্থা এটো গভৰ্ণমেণ্টে আপোনালোকক লৈ যাব DIC অফিচৰ পৰা নিশ্চয় সকলোকে কল মেছেজ কৰি আছে আপোনালোকক কল মেছেজ কৰা নাই হয়তো আজিৰ ভিতৰতে আহি যাব কিয়নো আজি হল 9 তাৰিখ 10 তাৰিখ কালি আৰু পৰহি হৈছে 11 তাৰিখ তো পৰহি দিনাই খানাপাৰাত অনুষ্ঠানত চেকটো দিয়া হ'ব তো 15000 যুৱক যুৱতীক মাতিব 13000 যুৱক যুৱতীক লৈ গৈ তাতে এই চেক প্ৰদান্ত কৰিব তো আপোনালোকৰ এনেকুৱা টাইপৰ মেছেজ আহিছে নেকি যদি আহিছে কমেন্ট এটা কৰি দিব যে এনেকুৱা টাইপৰ মেছেজ আহিছে বা DIC অফিচৰ পৰা কন্টাক্ট কৰিব আপোনালোকক বা কন্টাক্ট কৰিছে হয়তো আপোনালোকে কমেন্টত জনাই দিব মোক DIC অফিচৰ পৰা ফোন কৰিছে আৰু লগতে এই মেছেজটো আহিছে যেটো আপোনালোকৰ ওচৰত মই শেয়াৰ কৰিলো যে এনেকুৱা টাইপৰ মেছেজ আপোনালোকৰ আহিছে নেকি এবাৰ মোবাইলটো আপোনালোকে চেক কৰি লওক আৰু বন্ধুবানীসকল বহুতে মোবাইলটো চেক নকৰে তো আপোনালোকে এবাৰ চেক কৰি লওক যে এনেকুৱা টাইপৰ মেছেজ আহিছে নেকি বা জিমেইল আহিছে নেকি এনেকুৱা চেক কৰি লওক আৰু DIC অফিচৰ পৰা তো খবৰ কৰিবই আপোনালোকৰ ওচৰত DIC অফিচৰ পৰা কন্টাক্ট কৰিবই কল কৰিব নতুবা আপোনালোকক মানে যেনেকৈ হয় আপোনালোকৰ লগত লগ ধৰিবই কিয়নো আপোনালোকক লৈ যোৱা হ'ব CM100 1.0 থাৰ্ড কিস্তি দিব বাবে গুৱাহাটীত লগ পাম পৰহি দিনা 11 মাৰ্চ তো আজি এইখিনি ভিডিঅ' আছে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ